morning to my dear students. Today I am going to discuss about the preposition. Now let's start. আমি আজি প্ৰিপজিশনৰ বিষয়ে আলোচনা কৰিম। যোৱা ক্লাছ কেইটাত আমি প্ৰিপজিশনৰ বিষয়ে আলোচনা কৰিছিলো। আজি আমি তোমালোকৰ মাজত থকা খকজাখিনি মই বুজাই দিবৰ কাৰণে ওলাইছো। প্ৰথমতে তোমালোকে শুনি লবা। আন্ডাৰ মানে হল তলত, মিনিট মানে তলত, বিলো মানে তলত, ডাউন মানে তলত আৰু আন্ডাৰনিথ মানে হল তলত। এতিয়া এই পাঁচটা ওয়াৰ্ডছয়ে একেই আমি অসমীয়া তলত বুলি কওঁ, কিন্তু তাৰ ইউজটো আৰু ব্যৱহাৰটো আমাৰ ভিন্ন হয়। ভিন্ন ক'ত হয়, কেনেকৈ হয়, কিয় হয়, সেই সম্পৰ্কত মই আজি তোমালোকক বুজাই দিম। মই আশা ৰাখিছোঁ তোমালোকে আন্তৰিকতাৰে শুনি কথাখিনি বুজিবা আৰু মোক নেক্সট ক্লাছত তোমালোকে ইয়াক যাতে তোমালোকে নিজে মোক বুজাই দিব পাৰা সেনেকুৱাকৈ বুজি ল'বা। প্ৰথম আহিছোঁ মই আন্ডাৰ। আন্ডাৰ মানে হ'ল তলত। তলত মানে এই শব্দটো নো ফিজিকেল টাচ। নো ফিজিকেল টাচ এই চেঞ্জতে ব্যৱহাৰ কৰা হয়। যেনে আই এম সিটিং আন্ডাৰ এ ট্ৰি। মই এডাল গছৰ তলত বহি আছো। গছডালৰ তলত বহি থকা মানুহজনৰ কোনো সম্পৰ্ক নাই। দি কেট ইজ স্লিপিং আন্ডাৰ এ টেবুল। মেকুৰীটোৱে টেবুলখনৰ তলত শুই আছে। মেকুৰীটো আৰু টেবুলখনৰ মাজত কোনো ধৰণৰ স্পৰ্শ হোৱা নাই, সেইকাৰণে আমি ইয়াক আন্ডাৰ ব্যৱহাৰ কৰিছো। নেক্সট বিনিথ। বিনিথ মানে তলত, কিন্তু ইয়াৰ এটা পাৰ্থক্য হ'ল ফিজিকেল টাচ, অৰ্থাৎ শাৰীৰিক স্পৰ্শ। মাই ৱাচ ইজ বিনিথ দ্য পিলো। মোৰ ঘড়ীটো গাৰুটোৰ তলত আছে, অৰ্থাৎ ঘড়ীটোৱে গাৰুটোৱে সম্পৰ্ক হৈ আছে বা স্পৰ্শ হৈ আছে। দি কুৱেশ্যন পেপাৰ ৱাজ হিডেন। প্ৰশ্ন কাকতখন লুকাই থোৱা হৈছিল বিনিথ দ্য হিপ অফ বুকছ। কিতাপৰ দমৰ মাজত বা কিতাপৰ দমত আমাৰ পেপাৰখন লুকাই থোৱা হৈছিল। এই কিতাপৰ লগত যেতিয়া আমি প্ৰশ্নখন থম তাত পাছ হ'বই, সেইকাৰণে আমি ইয়াতে বিনিথ ব্যৱহাৰ কৰিম। নেক্সট বিলো। বিলো মানেও তলত, কিন্তু বিলোটো আকৌ সম্পৰ্ক বা ৰিলেশ্যন বা লিংক ব্যৱহাৰ কৰে। বিলো শব্দটো ব্যৱহাৰ কৰিলে ৰিলেশ্যন হ'ব লাগিব বা লিংক থাকিব লাগিব। ৰুট ইজ বিলো দ্য ট্ৰি। গছডালৰ তলত শিপা আছে। আমি জানো যে গছৰ তলত বা গছৰ শিপা থাকে। এই গছডালৰ আৰু শিপাৰ মাজত ৰিলেশ্যন আছে বা লিংক আছে। ৰাইট দ্য আনচাৰ্ছ অফ দ্য কুৱেশ্যনছ। প্ৰশ্নবোৰৰ উত্তৰ লিখা গিভেন বিলো। এই প্ৰশ্নৰ উত্তৰৰ মাজত যিটো আমাৰ লিংক আছে, সেইকাৰণে আমি ইয়াতে বিলো শব্দটো ব্যৱহাৰ কৰিছো। নেক্সট ডাউন। ডাউন মানে হ'ল তলত। ডাউনটো তলত বুজাবলৈ আমাৰ মোচন অৰ্থত ব্যৱহাৰ কৰা হয়। মোচন মানে গতি। যেনে ধৰি লোৱা মোৰ এইটো কলম আছে, কলমটো যদি মই পেলাই দিওঁ এইটো এটা আমাৰ মোচন হয়। ঠিক তেনেকৈ আই এম কামিং ডাউন ফ্ৰম দ্য বিল্ডিং। মই বিল্ডিঙৰ পৰা তললৈ চিৰিৰে নামি আহি আছো। লিভছ আৰ ফেল ডাউন ফ্ৰম দ্য ট্ৰি। পাতবোৰ গছৰ পৰা সৰি পৰিছে, এইটো আমাৰ মোচন অৰ্থত ব্যৱহাৰ কৰা হৈছে। নেক্সট দি গাৰ্ল ফেল ডাউন। এইটো মই পাষ্ট টেন্সত দেখুৱাই দিছো তোমালোকক। দি গাৰ্ল ফেল ডাউন। ছোৱালীজনীয়ে পৰিছিল ফ্ৰম দ্য বেড। বিচনাৰ পৰা পৰিছিল। এই বিচনাৰ পৰা পৰাতে এইটো আমাৰ মোচন অৰ্থত ব্যৱহাৰ হৈছে। নেক্সট আছে আমাৰ আন্ডাৰনিথ। আন্ডাৰনিথ মানে তলত, কিন্তু আন্ডাৰনিথটো ভেৰি নিয়াৰ, নিচে ওচৰত ব্যৱহাৰ কৰা হয়। যেনে আন্ডাৰনিথ দ্য ট্ৰিজ দেয়াৰ আৰ মেনি হাউচেছ। গছডালৰ নিচে কাষত বহুত ঘৰ আছে। প্লিজ ৰিড দ্য ইনষ্ট্ৰাকচন। প্লিজ ৰিড দ্য ইনষ্ট্ৰাকচন। তোমালোকে এই নিৰ্দেশাৱলীবোৰ পঢ়া গিভেন আন্ডাৰনিথ। তলত দিয়া নিৰ্দেশাৱলীবোৰ তোমালোকে পঢ়া। এইটো ওচৰতে দিয়া আছে ইনষ্ট্ৰাকচন, সেইবিলাক পঢ়া। চি হাইড দ্য মানি বেগ আন্ডাৰনিথ আৰ বক্স। তাইৰ টকাৰ বেগখন বা টোপলাটো বক্সৰ ওচৰতে লুকাই ৰাখিছে। সেই অৰ্থত আমি ওচৰতে বা ভেৰি নিয়াৰনেছ বুজাবলৈ আন্ডাৰনিথ ব্যৱহাৰ কৰিলো। আজি মই প্ৰিপজিশ্যনৰ এই তোমালোকৰ মাজত থকা কনফিউজন সন্দৰ্ভত এই পাঁচটা বুজালো। নেক্সট ক্লাছত মই বিটুইন, এমং, এমংছ, বিটুইন মানুহৰ মাজত, এমং মানুহৰ মাজত, এমংছ মানুহৰ মাজত মই সেই সন্দৰ্ভত নেক্সট ক্লাছত বুজাই দিম। আৰু আজি যদি কিবা বুজা নাই তোমালোকে ঘৰত অলপ অধ্যয়ন কৰিবা। অধ্যয়ন কৰিলে বুজি পাবা, আৰু কিবা বুজি নাপালে নেক্সট ক্লাছত আমি আলোচনা কৰিম। থেংক ইউ।